থানাৰ চৌহদতে হুক হুকাই কান্দিছে এগৰাকী মহিলাই। তবধ মানিছে মানুহ কিমান বিশ্বাসঘাতক হ'ব পাৰে, চিনাকি মানুহেই হ'ব পাৰে কিমান দগাবাজ। কথাতে কোৱা হয়, নেদেখাজনে যেতিয়া দিয়ে কলহৰ কাণেৰে দিয়ে, যেতিয়া কাঢ়ে নিশ্চয় কৰি কাঢ়ে। প্ৰতিটো ক্ষণতে দুখৰ বোজা কঢ়িয়াই কঢ়িয়াই জীয়াই থকা এটা দম্পতীৰ কথা ক'ব বিচাৰিছোঁ। বিশ্বাসী বুলি ভবা একোজন মানুহেই কেনেকৈ নিৰ্দয়ভাৱে সকলো কাঢ়ি নিব পাৰে আপোনাৰো। বিগত বৰ্ষত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা এইজন যতীন্দ্ৰ ঠাকুৰীয়া। এয়া তেওঁৰ পত্নী পাৰুল ঠাকুৰীয়া। তেওঁলোকৰ ঘৰ কামৰূপ জিলাৰ মালিবাৰী গাঁৱত। ইতিমধ্যে নিয়তিয়ে তেওঁলোকৰ জীৱনৰ পৰা কাঢ়ি নিছে তেওঁলোকৰ আটাইতকৈ মূল্যৱান সম্পত্তি। এজন অভিযন্তা হিচাপে অধ্যয়নৰত তেওঁলোকৰ পুত্ৰই কোকৰাঝাৰৰ মুছলপুৰত এক শোকাবহ দুৰ্ঘটনাত পতিত হৈ আঁকোৱালি লৈছে মৃত্যুক। তাৰ পিছতেই যতীন্দ্ৰ ঠাকুৰীয়াৰ দুয়োটা কিডনী বিকল হৈ পৰিল তেওঁ শয্যাশায়ী। ২৪ চনত অৱসৰ লৈ বিভাগৰ পৰা পোৱা ধনেৰে তেওঁ আৰম্ভ কৰিছিল চিকিৎসা। তেনেতে আকৌ আহিল প্ৰত্যাহ্বান। প্ৰতি সপ্তাহৰ ২টা দিনত কিডনী ডায়েলিচিছ কৰাৰ বাবে আহিব লাগে চিকিৎসালয়লৈ। ওচৰৰে ধৰ্মেশ্বৰ ডেকাই উবেৰ চলায়। সেই গাড়ীখনকে ভাড়া লৈ ৰোগীয়ে স্বামীক লৈ মহিলাগৰাকী যায় হাস্পাতাললৈ। কিন্তু অসহায় মানুহহালৰ দুখ নুবুজি ধৰ্মেশ্বৰে ল'লে সুযোগ। নিৰক্ষৰ পাৰুল ঠাকুৰীয়াৰ গুগল পে'ৰ পৰা কৌশলেৰে সৰকালে ৭ লাখ টকা। প্ৰবঞ্চক ধৰ্মেশ্বৰে সেই ধনেৰে সাজিলে ঘৰ। আমি যিখন গাড়ী নিওঁ মেডিকেলত, এই গাড়ীখনৰ ড্ৰাইভাৰজন হৈছে ধৰ্মেশ্বৰ ডেকা। পইচাটো তাৰমানে মই এতিয়া মেডিকেলত যাওঁ, মেডিকেলত তাতে এতিয়া য'তে ত'তে পইচা দিব লাগে, ব্লাড টেষ্ট লাগে বা মেডিচিন ল'ব লাগে বা এনেকুৱা কেতিয়াবা ইমাৰ্জেঞ্চি নিব লাগে, তেতিয়া তাৰমানে সেই সুযোগ লৈ সি তাৰমানে মোৰ এইবিলাক সি হাতত লৈ লৈছে, লৈ কিনে এনেকৈ পইচাটো সৰকাইছে। আৰু তাৰ ঘৈণীয়েকৰ নামত পইচাটো ট্ৰেন্সফাৰ মাৰে। আৰু তাৰ ফুলখালীয়েক জিন্তু ডেকা আৰু ঘৈণীয়েকৰ নাম বন্দিতা ডেকা, তেওঁলোকৰ ট্ৰেন্সফাৰ কৰি পইচাটো লৈছে। ভালদৰে গুগল পে' চলাব নজনা পাৰুল ঠাকুৰীয়াই হাস্পাতালৰ পৰীক্ষা নিৰীক্ষাৰ বাবদ ধন দিবলৈ মাজে সময়ে সহায় লৈছিল ধৰ্মেশ্বৰ ডেকাৰ। তাৰেই সুযোগ বুজি কেতিয়াবা পত্নীৰ নামত, কেতিয়াবা খুলখালীৰ একাউণ্টত টকা ট্ৰেন্সফাৰ কৰি লৈছিল বদমাছ ধৰ্মেশ্বৰে। আনৰ ধন লুটি থানথিত লগাইছিল নিজৰ ঘৰ। তেওঁ ঘৰ বনাইছে, এনে ঘৰৰ ভিতৰত তাৰমানে এইবিলাক আগতে পুৰণা ঘৰ আছে, এইবিলাক ভাল কৰি কিনে টাইলছ চাইলছ লগাই বা ঘৰ চৰ পাকা কৰি এনেকুৱাকৈ ভাল কৰিছে। আৰু এই পইচা মোৰ হাজবেণ্ডৰ অৱসৰৰ পইচা আছিল। যোৱা ২৫ এপ্ৰিলত ৰিটায়াৰ হৈছে। এতিয়া পেঞ্চনৰ কাম এতিয়া হোৱা নাই, তথাপিও কিবা অলপ পইচা আছে। ভুক্তভোগী পতি পত্নীয়ে ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰ ভিত্তিত আৰক্ষীয়ে প্ৰবঞ্চক ধৰ্মেশ্বৰ ডেকাক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। তাৰ মাজতে থানা চৌহদত হুক হুকাই কান্দি উঠিল অসহায় পত্নী। কিমান নিষ্ঠুৰ, অসংবেদনশীল আৰু সুবিধাবাদী হ'ব পাৰে মানুহ। এই ঘটনাই যেন তাকেই উদঙাইছে। বাইহাটা চাৰিআলিৰ পৰা ধীৰাজ ডেকাৰ ৰিপৰ্ট, NKTV+।